JRG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো থিওৰি অফ সাপ্লাই ক্লাস 2। আমি ইয়াৰ আগৰ ক্লাসটোত যোগান সম্পৰ্কে যোগানৰ যিখিনি বেসিক কনসেপ্ট সেই সম্পৰ্কে আলোচনা কৰিছিলো। যোগান কি, নেক্সট আহিলে যোগান নিৰ্ধাৰক বিলাক আৰু যোগান আৰু মজুতৰ মাজৰ পাৰ্থক্য কি। আজি আমি আলোচনা কৰিবলৈ লৈছো যোগানৰ বিভিন্ন প্ৰকাৰ বিলাক, টাইপস অফ সাপ্লাই। এটা যোগানৰ বিভিন্ন প্ৰকাৰ বুলি কওঁতে যোগানৰ বিভিন্ন প্ৰকাৰত আমি দুটা প্ৰকাৰেই পাম। Types of supply, प्रथम आइले individual supply, next आइले market supply। अर्थात व्यक्तिगत যোগান আৰু বজাৰ যোগান। ব্যক্তিগত যোগান আৰু বজাৰ যোগান কাক বোলে আমি সেই সম্পৰ্কে আলোচনা কৰো। এটা প্ৰথম হল ব্যক্তিগত যোগান আৰু বজাৰ যোগান। যে ব্যক্তি এজনে নিৰ্দিষ্ট এটা দ্ৰব্য নিৰ্দিষ্ট দৰত নিৰ্দিষ্ট সময়ত বিক্ৰীৰ বাবে উলিয়াই দিয়া যিখিনি যি পৰিমাণ সেই পৰিমাণটোকে কি বুলি কয় ব্যক্তিগত যোগান বুলি কোৱা হয়। আৰু নিৰ্দিষ্ট এটা সময়ত নিৰ্দিষ্ট দৰত এখন বজাৰত একেটা দ্ৰব্যৰ বিভিন্ন পৰিমাণ বিভিন্ন প্ৰতিষ্ঠানে কি কৰে বিক্ৰীৰ বাবে নিয়ে। সেই সকলো প্ৰতিষ্ঠানৰ যি যোগান বা সেই সকলো প্ৰতিষ্ঠানৰ যিটো পৰিমাণ বিক্ৰীৰ বাবে লৈ যোৱা যিটো পৰিমাণ সেই পৰিমাণটো কি বুলি কয় বজাৰ চাহিদা বুলি কোৱা হয়। অৰ্থাৎ বজাৰ ব্যক্তিগত যোগানৰ সমষ্টি হ'ল বজাৰ যোগান। ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব যে ব্যক্তিগত যোগান এজন ব্যক্তি আমি ধৰি ললো এ ব্যক্তিজনে ধৰিলে এটা পৰিমাণ এ ব্যক্তিজনে বি ব্যক্তিজনে সি ব্যক্তিজনে এনেকৈ এটা নিৰ্দিষ্ট পৰিমাণ কি কৰিছে নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য বিক্ৰীৰ বাবে লৈ গৈছে, অৰ্থাৎ যোগান ধৰিছে। এটা সেই তিনিজন ব্যক্তিৰ যোগানক আমি যেতিয়া যোগ কৰিম তেতিয়া কি পাম আমি বজাৰ যোগান পাম। অৰ্থাৎ বজাৰ যোগান হৈছে ব্যক্তিগত যোগানৰ সমষ্টি। সেইটো কথা মনত ৰাখিলেই হ'ল। আৰু সেইটো আমি সাংকেতিকভাৱে এনেকৈ দেখাব পাৰোঁ। এতিয়া মাৰ্কেট ডিমাণ্ড ইজ ইকুৱেল টু আমি এনেকৈ দেখুৱাব পাৰোঁ A1 আমি ধৰি ললো S A1 আমি এনেকৈ ধৰিলো S এটো A2 প্লাস S A3 মানে A1 এক নম্বৰ ব্যক্তিজন, 2 নম্বৰ ব্যক্তিজন, 3 নম্বৰ ব্যক্তিজন। তাৰপিছত আমি ডট দিলো, ডট দি এফাল লিখিলো S AN। তাৰমানে বজাৰত আমাৰ এনতম ব্যক্তি যেজন থাকে তেওঁলোক সকলোৱে যিটো যোগান ধৰিব সেইটোক আমি কি বুলি কম বজাৰ যোগান বুলি কম। ঠিক আছে, এতিয়া আমি চাও ইন্ডিভিজুৱেল সাপ্লাই আৰু মাৰ্কেট সাপ্লাই এই দুয়োটা কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে আমি ফাংচনৰ কথাটো আকৌ আলোচনা কৰিব খুজিছো। ফাংচন কি অৰ্থাৎ যোগান ফলন কি, হোৱাট ইজ সাপ্লাই ফাংচন। এটা ফাংচনত চাও সাপ্লাই ফাংচন shows the functional relationship between quantity supplied for a particular commodity and the factors influencing it। অৰ্থাৎ যোগান ফলন হল যে যোগান ফলন হল যে যিটো আমি নিৰ্দিষ্ট এটা দ্ৰব্যৰ পৰিমাণ আৰু দ্ৰব্যটো এফেক্ট কৰা যিবিলাক ফেক্টৰ অৰ্থাৎ উপাদান, অৰ্থাৎ দ্ৰব্য এটাৰ যোগান আৰু দ্ৰব্যটোৰ আমি দৰ বুলি ক'ব পাৰোঁ। এফেক্ট কৰা বিভিন্ন উপাদান আছে, আমি কালি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। গতিকে সেই এফেক্ট কৰা যিবিলাক ফেক্টৰ সেই ফেক্টৰবিলাকৰ মাজৰ যিটো কাৰ্যকৰী সম্পৰ্ক সেই সম্পৰ্কটো কি বুলি কোৱা হয় ফলন বুলি কোৱা হয়, যোগান ফলন বুলি কোৱা হয়। অৰ্থাৎ দৰ আৰু যোগানৰ মাজৰ কাৰ্যকৰী সম্পৰ্ককে আমি কি বুলি ক'ব পাৰোঁ যোগান ফলন বুলি ক'ব পাৰোঁ। এটা ইন্ডিভিজুৱেল ফাংচন অৰ্থাৎ ব্যক্তিগত যোগান ফলন আৰু বজাৰ যোগান ফলন কেনেকুৱা হয় আমি সেই সম্পৰ্কে চাওঁ। এটা ব্যক্তিগত যোগান ফলন বুলি ক'লে আমি বুজিম যে সাপ্লাই ফাংচন shows the functional relationship between quantity supplied for a particular commodity and the factors influencing it। আমি এই ফাংচনটোকে আমি কি বুলি কওঁ এটো যিটো ডেফিনেশ্যন মানে সাপ্লাই ফাংচনৰ যিটো ডেফিনেশ্যন সেইটোকে আমি ইন্ডিভিজুৱেল সাপ্লাই ফাংচনত ক'ব পাৰোঁ। আৰু নেক্সট আমি মাৰ্কেট সাপ্লাই ফাংচনত ক'ম যে সাপ্লাই ফাংচন shows market supply function shows the functional relationship between market supply for a particular commodity and the factors influencing it। অৰ্থাৎ বজাৰ যোগান ফলন কি যে দ্ৰব্য এটাৰ বজাৰ যোগান আৰু দ্ৰব্যটো দৰৰ মাজৰ কাৰ্যকৰী সম্পৰ্কই হ'ল বজাৰ যোগান ফলন। ঠিক আছে, এটা এই ফলন কেইটাক আমি কি কৰিব পাৰোঁ ব্যক্তিগত যোগান ফলন আৰু বজাৰ যোগান ফলনক আমি কি কৰিব পাৰোঁ এনেকৈ দেখুৱাব পাৰোঁ। এইটো হ'ল ইন্ডিভিজুৱেল সাপ্লাই ফাংচন। এটা ইন্ডিভিজুৱেল সাপ্লাই ফাংচন ইজ ইকুৱেল ফাংচন অফ P of X, P of O, P of F, S, T and T and G আমি এনেকৈ দেখুৱালোঁ। নেক্সট মাৰ্কেট সাপ্লাই ফাংচনক আমি কেনেকৈ দেখুৱাম এইকেইটা আমাৰ যিকেইটা ইন্ডিভিজুৱেলত থাকে সেইকেইটা থাকিব। নেক্সট আমি N, F আৰু M ইয়াত জইন কৰিম। এটা প্ৰশ্ন নিশ্চয় ছাত্ৰ ছাত্ৰীসকলৰ উঠিছে যে
এই যিকেইটা আমি আখৰ দিছোঁ এই আখৰকেইটাৰ অৰ্থটো কি আমি কৈ দিওঁ যে এইখিনি হ'ল ডিটাৰমিনেণ্ট একচুৱেলি সাপ্লাই ফাংচনটো কি ফাংচন অফ পি আমি ইয়াক একেবাৰে শ্বৰ্টকৈ এইটো হ'ল আমাৰ সাপ্লাই ফাংচন এতিয়া এই সাপ্লাই ফাংচনটোত যিহেতু যোগানক বিশেষভাৱে প্ৰভাৱ কোনে পেলায় দৰে পেলায় গতিকে দৰটো দি আমি লিখিলে সাপ্লাই ফাংচনটো হৈ যায় মানে যোগান ফলনটো এনেকৈ হৈ যায় কিন্তু দৰৰ লগতে অন্যান্য উপাদানেও কি কৰে যোগানক প্ৰভাৱ পেলায় যিসমূহক ডিটাৰমিনেণ্টছ কয় অৰ্থাৎ নিৰ্ধাৰক কেনেকৈ যোগান কিহে নিৰ্ধাৰণ কৰে সেই সম্পৰ্কে আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ গতিকে সেই নিৰ্ধাৰকখিনিক আমি এনেকৈ কি কৰিব পাৰোঁ ফাংচন এটাৰ জৰিয়তে দেখুৱাই দিব পাৰোঁ এতিয়া ইয়াত পি অফ এক্স হৈছে কি প্ৰাইজ অফ এক্স অৰ্থাৎ এক্স দ্ৰব্যৰ দৰ নেক্সট আহিলে পি অফ অ' প্ৰাইজ অফ আদাৰ গুডছ অন্যান্য দ্ৰব্যৰ দৰ নেক্সট আহিলে পি অফ এফটো হ'ল ফেক্টৰ প্ৰাইচ মানে উপাদানবিলাকৰ দৰে কেনেকৈ যোগানত প্ৰভাৱ পেলায় সেইটো ক'ব থাকিব নেক্সট আহিলে এছ টি ষ্টেট অফ টেকন'লজি অৰ্থাৎ প্ৰযুক্তিৰ স্তৰে কি কৰে যোগানত প্ৰভাৱ পেলায় নেক্সট আহিলে টি টেক্স এটা চৰকাৰে টেক্স মানে কৰ যদি বেছি কৰে তেতিয়া যোগান কি হ'ব আমি নিশ্চয় জানিম যে কৰ যদি বেছিকৈ লগাই দিয়ে দ্ৰব্য সামগ্ৰীত তেতিয়া কি হয় উৎপাদন খৰচটো বাঢ়ি যায় গতিকে তেতিয়া কি হয় যোগানৰ পৰিমাণ হ্ৰাস হয় নেক্সট আহিলে যি হ'ল আমাৰ গ'ল অৰ্থাৎ প্ৰতিষ্ঠানখনৰ লক্ষ্য কি প্ৰতিষ্ঠানখনে কেনেকুৱা ধৰণৰ লক্ষ্যৰে কি কৰিছে উৎপাদন কাৰ্য অব্যাহত ৰাখিছে সেইটোৰ ওপৰতো কি হয় যোগান নিৰ্ভৰ কৰে গতিকে এইকেইটা হ'ল আমাৰ ইণ্ডিভিজুৱেল সাপ্লাই ফাংচনৰ ডিটাৰমিনেণ্ট অৰ্থাৎ নিৰ্ধাৰক অৰ্থাৎ আমাক যদি প্ৰশ্নটো এনেকৈ সোধে যে ব্যক্তিগত যোগান নিৰ্ধাৰণ কৰা উপাদানসমূহ কি তেতিয়া আমি মনত এইকেইটা ৰাখিলেই হৈ গ'ল পি এক্স পি অ' পি টি এছ টি টি জি আমি এই যিকেইটা বৰ্ণকেইটা আমি মনত ৰাখি পেলাই কি কৰিব পাৰোঁ এই ডিটাৰমিনেণ্টছখিনি ধুনীয়াকৈ মনত ৰাখিব পাৰোঁ ঠিক আছে নেক্সট আহিলে মাৰ্কেট চাপ্লাই এতিয়া ডিটাৰমিনেণ্টছবোৰ কি আমি এই ফাংচনটোৰ জৰিয়তে আকৌ চাব পাৰোঁ মাৰ্কেট চাপ্লাইটো কি হৈছে ডিটাৰমিনেণ্টছ আমাৰ জিলৈকে একেই থাকিব যে তাৰমানে এইটোৱে আমাক এইটো প্ৰতিপন্ন কৰিছে যে ব্যক্তিগত যোগানত যিসমূহ উপাদানে প্ৰভাৱ পেলায় সেই একে উপাদানসমূহে কি কৰে বজাৰ যোগানতো প্ৰভাৱ পেলায় কিন্তু আৰু কেইটামান বেলেগ ধৰণৰ উপাদানেও কি কৰে বজাৰ যোগানত প্ৰভাৱ পেলায় সেই উপাদানসমূহ কি আমি চাই লওঁ যিহেতু আমাৰ ইয়াত আহিছে এন মানে নাম্বাৰ অফ ফাৰ্মছ মানে প্ৰতিষ্ঠানৰ সংখ্যা কিমান যে প্ৰতিষ্ঠানৰ সংখ্যা যদি বহুত হয় তেতিয়া যোগান কি হ'ব বজাৰ যোগান কি হ'ব আকৌ যদি প্ৰতিষ্ঠানৰ সংখ্যা কম হয় তেতিয়া বজাৰ যোগান কি হ'ব নিশ্চয় আমি এনেই আমাৰ যিটো জেনেৰেল কনচেপ্ট আমি তাৰ পৰাই ক'ব পাৰোঁ যে বহুত যদি প্ৰতিষ্ঠান হয় তেতিয়াহ'লে নিশ্চয় যোগান বৃদ্ধি হ'ব আৰু কি হৈছে প্ৰতিষ্ঠানৰ সংখ্যা যদি কম হয় মানে একেটা দ্ৰব্য যোগান ধৰা প্ৰতিষ্ঠানৰ সংখ্যা যদি কম হয় তেতিয়া কি হ'ব যোগান কম হ'ব নেক্সট আহিলে আমাৰ ফিউচাৰ এক্সপেক্টেশ্যন এফটোৱে আমাক কি বুজাইছে ফিউচাৰ এক্সপেক্টেশ্যন অৰ্থাৎ এইটো হ'ল যে ভৱিষ্যতৰ প্ৰত্যাশাই কি কৰে যোগানত প্ৰভাৱ পেলায় বিশেষকৈ বজাৰ যোগানত প্ৰভাৱ পেলায় গতিকে ভৱিষ্যতে বজাৰত তেওঁ উৎপাদকজনে যিটো দ্ৰব্য উৎপাদন কৰি আছে সেই দ্ৰব্যটো কি হ'ব যে তাৰ চাহিদা বাঢ়িব নে কমিব সেই কথাটোত বা দাম বাঢ়িব নে কমিব সেইটোৱে কি কৰিব যোগানত প্ৰভাৱ পেলাব নেক্সট আহিলে মিনছ অফ ট্ৰেন্সপৰ্টেশ্যন এতিয়া আমাৰ যাতায়াতৰ যিটো ট্ৰেন্সপৰ্টেশ্যন এণ্ড কমিউনিকেশ্যন আমাৰ ট্ৰেন্সপৰ্টেশ্যন আৰু কমিউনিকেশ্যন যোগাযোগ ব্যৱস্থা যাতায়াতৰ ব্যৱস্থা এই দুয়োটাইও কি কৰে যোগানত প্ৰভাৱ পেলায় আমি জানো যে দ্ৰব্য সামগ্ৰী যোগান ধৰিবলৈ হ'লে কি হ'ব লাগিব আমাৰ যিটো ট্ৰেন্সপৰ্টেশ্যন ব্যৱস্থা বা কমিউনিকেশ্যন ব্যৱস্থা সেইটো কি হ'ব লাগিব উন্নত হ'ব লাগিব যিমানে উন্নত হ'ব তেতিয়া কি হ'ব যোগান বৃদ্ধি হ'ব আৰু যিমানে উন্নত নহ'ব সিমানে কি হৈছে যোগান হ্ৰাস হ'ব গতিকে এই ফেক্টৰছখিনিয়ে কি কৰে আমাৰ চাহিদা যোগান নিৰ্ধাৰণত ইহঁতি এফেক্ট কৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা কথা চাব যে এই দুয়োটা ফাংচন যদি মনত ৰাখে একদম এনেকৈয়ে যদি মনত ৰাখে আৰু ইয়াৰ যিকেইটা আমাৰ অৰ্থকেইটা তেওঁলোকে তলত লিখি থ'ব আৰু এই অৰ্থখিনি মনত ৰাখিলে খুব সহজেই কি কৰিব পাৰিব ইণ্ডিভিজুৱেল ছাপ্লাই আৰু মাৰ্কেট ছাপ্লাইৰ যি মূল কথা মানে বেছিক কনচেপ্টটো তেওঁলোকৰ ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া নেক্সট আমি আলোচনা কৰিবলৈ লৈছোঁ ইণ্ডিভিজুৱেল ছাপ্লাই আৰু মাৰ্কেট ছাপ্লাই ৰেখাডাল কাৰ্ভডাল আমি কেনেকৈ নিৰ্ণয় কৰিম বা ব্যক্তিগত যোগানৰ পৰা বজাৰ যোগান আমি কেনেকৈ নিৰ্ণয় কৰিম সেইটো চাই লওঁ এখন আমি তাৰ বাবে কি কৰিম তালিকা লৈ লওঁ এতিয়া আমি লিখিলোঁ টেবুল 1
ইয়াত আমি কি কৰিম এটা ইন্ডিভিজুৱেল ইয়াত আমি ইন্ডিভিজুৱেল সাপ্লাই শিডিউল এটো আমি ধৰি ললো এটা ইন্ডিভিজুৱেল সাপ্লাই শিডিউলখনত আমি কি লম প্ৰথম আহিলে প্ৰাইস এটা প্ৰাইস আমাৰ দ্ৰব্যটো x হ'ব পাৰে আমি দ্ৰব্যটো x ধৰিলো নেক্সট আহিলে সাপ্লাই অফ কোয়ান্টিটি মানে দ্ৰব্যৰ যোগানৰ পৰিমাণ এতিয়া আমি অকল কোয়ান্টিটি বুলি লিখিছো এটো সাপ্লাই অফ কোয়ান্টিটি মানে দ্ৰব্যৰ যোগানৰ পৰিমাণ এটো হল x দ্ৰব্যৰ দৰ এটো হল x দ্ৰব্যৰ যোগান এটা x দ্ৰব্যৰ দৰ আমি প্ৰথম কি কলো 1 2 3 4 5 আমি ধৰিলো এতিয়া কোয়ান্টিটি আমাৰ যোগানৰ পৰিমাণ কিমান 1 ত কি হৈছে আমি কৈছো যে যোগানত কি হয় দৰ যিমানে বাঢ়িব কিমানে যোগান বৃদ্ধি হ'ব গতিকে এটো কি হল 5 10 আমি ধৰি লৈছো 15 20 নেক্সট আইলে 25 এখনে হল ব্যক্তিগত যোগান অনুসূচী এতিয়া আমাক যদি কয় ব্যক্তিগত যোগান অনুসূচী কি তেতিয়া আমি কম যে নিৰ্দিষ্ট এটা দ্ৰব্যৰ নিৰ্দিষ্ট দৰত বা বিভিন্ন নিৰ্দিষ্ট এটা দ্ৰব্যৰ নিৰ্দিষ্ট সময়ত বিভিন্ন দৰত যোগান ধৰা যি পৰিমাণ দ্ৰব্যৰ যোগান ধৰা যি পৰিমাণ হেতু পৰিমাণ যিখন তালিকাৰ দ্বাৰা কি কৰা হয় প্ৰকাশ কৰা হয় সেই তালিকাখনকে কোৱা হয় ব্যক্তিগত যোগান অনুসূচী গতিকে এখন হল এখন ব্যক্তিগত যোগান অনুসূচী এতিয়া এই অনুসূচীখনৰ পৰা আমি কি কৰিম ব্যক্তিগত যোগান ৰেখাডাল অংকন কৰিব পাৰিম ইয়াত আমি ধৰিলো যোগানৰ পৰিমাণ নেক্সট আমি ইয়াত ধৰিলো দৰ এতিয়া আমি চাও যে ধৰি লৈছো যে x দ্ৰব্য গতিকে আমি ইয়াত লিখিব পাৰো x দ্ৰব্যৰ যোগানৰ পৰিমাণ ইয়াত আমি লিখিব পাৰো x দ্ৰব্যৰ দৰ এতিয়া আমি কেৱল এনে সিম্বলিক্যালি দিব পাৰো প্ৰাইস অফ x এফালে আমি দিব পাৰো q কোয়ান্টিটি অফ x আমি এনেকৈ লিখিব পাৰো এতিয়া চাও যে দৰত কি হৈছে আমাৰ দৰ আমাৰ কি হৈছে দৰ আমি ইয়াত ধৰি 1 2 3 4 5 দৰ নেক্সট যোগানৰ পৰিমাণ হল আমাৰ কিমান 5 আমি 5 কে ধৰো 10 15 20 এফালে আহিলে 25 এতিয়া যেতিয়া দ্ৰব্যৰ দৰ কিমান আছিল 1 আছিল তেতিয়া আমাৰ কি হৈছে যোগানৰ পৰিমাণ আছিল 5 যোগানৰ পৰিমাণ আমাৰ এফালে আহিলে 5 নেক্সট দ্ৰব্যৰ যেতিয়া পৰিমাণ দৰৰ পৰিমাণ যেতিয়া 2 হল তেতিয়া যোগানৰ পৰিমাণ কিমান 10 ঠিক তেনেকৈ আমি কি কৰিম আঁকি যাম তেতিয়া আমাৰ কি হ'ব যোগান ৰেখাডাল আমি কি কৰিম যোগান ৰেখাডাল আমি এনেকৈ অংকন কৰিব পাৰিম এডাল হল এসএস কাৰ্ভ এনেকৈ আমি কি কৰিম যোগান ৰেখাডাল অংকন কৰিম এটা আমি দেখিছো যে ছাত্ৰ ছাত্ৰীসকলে এটা কথা লক্ষ্য কৰিব যে যোগান ৰেখাডাল কেনেকুৱা হৈছে আমি আগৰ যেতিয়া চাহিদা ৰেখা অংকন কৰিছিলো চাহিদা ৰেখাত কি হৈছিল চাহিদা ৰেখাত দৰ যেতিয়া বাঢ়ে তেতিয়া কি হয় চাহিদা হ্ৰাস হয় গতিকে চাহিদা ৰেখাডাল কি আছিল এনেকৈ নিম্নমুখী ঢালযুক্ত আছিল আৰু যোগান ৰেখাডাল কি হৈছে ঊৰ্ধ্বমুখী ঢালযুক্ত অৰ্থাৎ ইতিবাচক মানে দৰ আৰু যোগানৰ সম্পৰ্ক ইতিবাচক হোৱাৰ বাবে কি হৈছে যোগান ৰেখা ধনাত্মক ঢালযুক্ত তলৰ পৰা ওপৰলৈ গতি কৰিছে গতিকে এডাল হল ব্যক্তিগত যোগান ৰেখা এডাল হল ইন্ডিভিজুৱেল ডিমান্ড কাৰ্ভ ওকে এটো এনেকৈ ছাত্ৰ ছাত্ৰীসকলে আঁকি মনত ৰাখিব নেক্সট আমি চাওঁ মাৰ্কেট সাপ্লাই কাৰ্ভ আমি কেনেকৈ নিৰ্ণয় কৰিম এতিয়া মাৰ্কেট সাপ্লাই কাৰ্ভ নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব আকৌ এখন আমি তালিকা লৈ লওঁ এতিয়া ইন্ডিভিজুৱেল সাপ্লাই শিডিউল ইয়াত আহিলে মাৰ্কেট সাপ্লাই শিডিউল এটা বজাৰ যোগান অনুসূচী এটা বজাৰ যোগান অনুসূচীখনত আমি চাওঁ ইয়াত ধৰি ললো এটো আমি সাপ্লাই এ দিছে ধৰিলো এটো সাপ্লাই এ এফালে সাপ্লাই বি এটা আমি ধৰি লৈছো যে বজাৰখনত সেই সময়ত কি হৈছে দুজন বিক্ৰেতা আছে দুজন বিক্ৰেতা এজন হল এ এজন হল বি গতিকে এ যেতিয়া এটকাত 5টা দ্ৰব্য সামগ্ৰী x ৰ 5টা ইউনিট কি হৈছে যোগান ধৰিছে আমি ধৰি লওঁ বি এ 2টা ধৰিছে আৰু তেনেকৈ 2ত আমি এইকেইটা ধৰি আহিছো 4 6 8 10 এখন হল আমাৰ বজাৰ যোগান অনুসূচী এতিয়া চাও ইয়াত কি হৈছে বজাৰ যোগান অনুসূচীত আমাৰ কেইবাজনো থাকিব যে উৎপাদক বা বিক্ৰেতা কেইবাজনো থাকিব এতিয়া ইয়াত আমি এ বি সি ডি এটসেট্ৰা দিব পাৰো কিন্তু আমি দুজন জাস্ট দেখুৱাইছো যাতে ছাত্ৰ ছাত্ৰীসকলে বুজি পায় এতিয়া মাৰ্কেট সাপ্লাই দিলে কি হ'ব
মই কৈছিলোঁ যে SA প্লাছ SB ইয়াত দুজন আছে গতিকে এই দুয়োজনৰ যিটো ব্যক্তিগত যোগান সেই ব্যক্তিগত যোগানৰ যোগফলটো হ'ব বজাৰ যোগান গতিকে ইয়াত আমাৰ প্ৰথম আহিলে মাৰ্কেট সাপ্লাই 7 মানে 5 প্লাছ 2 এইটো আহিলে 7 নেক্সট আহিলে 10 প্লাছ 4 মানে 14 এনেকৈ আহি যাব নেক্সট আহিলে 21 নেক্সট 28 নেক্সট আহিলে 35 এইখিনি হ'ল বজাৰ যোগান গতিকে এনেকৈ আমি কি কৰিব পাৰিম ব্যক্তিগত চাহিদাৰ পৰা বজাৰ চাহিদা নিৰ্ণয় কৰি উলিয়াব পাৰিম এতিয়া ইয়াৰ পাছত আমি কি কৰিম বজাৰ চাহিদা ৰেখা অংকন কৰিম এতিয়া বজাৰ চাহিদা ৰেখাডাল আমি তেতিয়া কেনেকৈ অংকন কৰিম ছাত্ৰ ছাত্ৰীসকলে আঁকি চাব মই জাষ্ট দেখুৱাই দিছোঁ এটা আইডিয়া দিছোঁ ইয়াত আমি আকৌ কি ধৰিম বজাৰ যোগান এইটো বজাৰ যোগান এটা কথা মনত ৰাখিব যে আমি দ্ৰব্য X ধৰিছোঁ গতিকে X দ্ৰব্য বজাৰ যোগান এফালে ধৰিব X দ্ৰব্যৰ দৰ গতিকে তাৰপিছত কি কৰিম আমি আমি SA কাৰণে এটা পাৰ্ট ইয়াত প্ৰথম আমি কি কৰিম সাপ্লাই SA মানে A যিজন বিক্ৰেতা যিডাল আমাৰ যোগান ৰেখা হ'ব সেইডাল আমি নিৰ্ণয় কৰি ল'ম এইটো চিত্ৰ A হ'ব এইটো চিত্ৰ A নেক্সট আমি কি কৰিম চিত্ৰ B আঁকিম ডায়াগ্ৰাম B আঁকিম বিত আমি আকৌ কি কৰিম অকণমান দেখুৱাই দিছোঁ এইটো A হ'ব তাত আমি A চাহিদা যোগান ৰেখাডাল আঁকিম এইটো B হ'ব গতিকে বিত আমি কি কৰিম B বিক্ৰেতাজনৰ যোগান ৰেখা অংকন কৰিম এনেকুৱা হ'ব তাৰপিছত আমি কি কৰিম নেক্সট চিত্ৰটোত এইফালে এনেকৈ যাব দেই এইটো A এইটো B নহয় নেক্সট আহিলে C চিত্ৰটোত আমি কি কৰিম মাৰ্কেট ৰেখা অংকন কৰিম আকৌ আমি এইফালে মাৰ্কেট মানে বজাৰ যোগান ৰেখাডাল আমি অংকন কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলে ডায়াগ্ৰামটো ঘৰত নিজে আঁকিব যিহেতু ইয়াত অকণমান অসুবিধাও হয় কিন্তু ষ্টেপ বাই ষ্টেপ যেতিয়া তেওঁলোকে কামটো কৰিব তিনিটা চিত্ৰ হ'ব মনত ৰাখিবা যে মাৰ্কেট সাপ্লাই কাৰ্ভডাল অংকন কৰোঁতে আমি কি কৰিব লাগিব তিনিটা চিত্ৰ অংকন কৰিব লাগিব এতিয়া আমি যদি দুজন ধৰোঁ তেতিয়া তিনিটা চিত্ৰ তিনিজন ধৰিলে চাৰিটা চিত্ৰ গতিকে অংকন কৰি পেলাই মাৰ্কেট কাৰ্ভডাল নিৰ্ণয় কৰি ল'ব আজিলৈ ইমানেই থেংক ইউ